আমাৰ এটা ঐতিহাসিক দিন, যিটো দিনত মহাবীৰ লাচিত বৰফুকনে জন্মগ্ৰহণ কৰিছিল 400 বছৰ আগত। এতিয়া মহাবীৰ লাচিত বৰফুকনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা আৰু তেখেতৰ যি বীৰত্ব, শৌৰ্য, বীৰ্য, ইয়াৰ পৰা আমি নতুন প্ৰজন্মক যাতে তেখেতৰ প্ৰতি জাগ্ৰত কৰিব পাৰোঁ আৰু এখন সমৃদ্ধিশালী অসম গঢ়িবৰ কাৰণে জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে আমি অসম মাতৃৰ সন্তানসমূহ চব একত্ৰিত হৈ সকলো দিশতে আমি যাতে এইখন অসম সমৃদ্ধিশালী কৰিবৰ কাৰণে আমি হাতত হেংদাং, আমাৰ শৌৰ্য বীৰ্যৰ প্ৰতীক, সাহসৰ প্ৰতীক হ'ল হেংদাং। গতিকে হেংদাঙৰে আমি জাগ্ৰত হৈ আমি পথাৰ বজাৰ দখল কৰিবৰ কাৰণে, কৰ্ম সংস্কৃতিৰ যাত্ৰাটো আগুৱাই নিবৰ কাৰণে, অসমৰ ল'ৰা ছোৱালীক অধ্যয়ন সকলো দিশতে, খেলা ধূলা সকলো দিশতে মানৱ সম্পদ হিচাপে, আমাৰ সম্পদ হিচাপে গঢ় দিবৰ কাৰণে, আমাৰ গৌৰৱ হিচাপে গঢ় দিবৰ কাৰণে প্ৰয়োজন আছে মহাবীৰ লাচিত বৰফুকনক আদৰ্শক প্ৰতিষ্ঠিত কৰি আমি আগবাঢ়ি যোৱাৰ।